Hey guys, স্বাগতম টু জুবিন ব্লগছ আৰু মোৰ লগত আছে মনো ভাই। তো আজি আমি আহিছো হৰাইঘাট বাইক জনত। তো মোৰ লগ এজনে ইয়াৰ পৰা গাড়ী লৈছিলে আৰু ইয়াতে হোৱাৰ কাৰণটো হ'ল 10 ছেপ্টেম্বৰ 2021 পৰা 22 জানুৱাৰী 2022 লৈকে যিমানখিনি কাষ্টমাৰে এই ডিলাৰটোত গাড়ী লৈছিলে তো সেই কাষ্টমাৰখিনিৰ মাজত লটাৰী খেল এখন পাতা হৈছে আৰু সেই খেলখনত মানে যোনে জয় হয় একদম ধমাকা উপহাৰ আছে। আজিৰ খেলখনটো হ'বই বাৰু, কিন্তু অহাকালি অৰ্থাৎ 13 ছেপ্টেম্বৰ 2022 পৰা 27 অক্টোবৰ 2022 লৈকে যিমানখিনি কাষ্টমাৰে এই হৰাইঘাট বাইক জনৰ পৰা বাইক ল'ব সেই কাষ্টমাৰখিনিৰ মাজতো আজিৰ দৰে এনেকুৱাকৈ নেক্সট বাৰো এখন খেল পতা হ'ব। এইটো প্ৰত্যেক বছৰে কৰা হয় আৰু বহুত ডাঙৰ ডাঙৰ প্ৰাইজ দিয়া হয় ইয়াতে। সেনেকুৱা মই ক'তো দেখা নাই, এইটো ডিলাৰতে অনলি দেখিছোঁ। এইখন চাব পাৰে বাজাজ চিটি 100, যোনে জয় হয় এইখন পাই যাব। আৰু এই বক্সটো যে দেখিছে সেই বক্সটোত মানে টিকেটবিলাক থোৱা আছে, এজন এজনকৈ কাষ্টমাৰক মাতিছে আৰু এই টিকেটবিলাক ল'ব দিছে। মানে কাৰ কপালত আছে কোনেও নাজানে, যাৰে কপালত আছে সিয়ে পাব বাজাজ চিটি 100 আৰু লগতে বহুত আকৰ্ষণীয় উপহাৰ আছে, মিল্টনৰ টিফিন বক্স, কিবা কিনি এনেকুৱা ফ্লাক্স। জয়টো মাত্ৰ কেইজনমানহে হ'ব, কিন্তু সকলোৰে মনত এটা আশা আছে না যে মই জয় হ'ম। একদম চিৰিয়াছ মুডত আছে সকলোৱে। আৰু বৰ্তমান এটা ৰিজাল্ট ওলাই গ'ল, মিল্টন টিফিন বক্স পালে সেয়া কৃষ্ণ কলিতা, মোৰ ছাবস্ক্ৰাইবাৰে হয়, বহুত ভাল লাগিল, কংগ্ৰেচুলেশ্যনছ। লৈ যোৱা এইটো টিফিন বক্সটো, ৰুটি ভাজা খাব পাৰিবা। আৰু শেষত এইকেইজনে জয়লাভ কৰিলে 7-8জন মানে। আৰু এইফালে ই বাইক পালে বেটাই তাৰ ফুৰ্তিটো লাগিবই দিয়কচোন, বাইক এখন পাইছে, ধেমালি কথা নহয় ভাই। আৰু লগতে বহুত কিবা কিনি পালে, মিল্টনত টিফিন বক্স আৰু লগতে ফ্লাক্স কিবা কিনি এনেকুৱা। আৰু ইয়াতে বোলে দুখন বাইক নতুনকৈ লঞ্চ হৈছে, বলক সেই দুখন দেখুৱাই আছোঁ। আৰু এইখন হৈছে বাজাজৰ N160, যিখন গাড়ীত প্ৰথমবাৰৰ কাৰণে বাজাজে ডুৱেল চেনেল ABS ব্ৰেক দিছে। এই চাব পাৰে ডুৱেল চেনেল ABS, পিছপিনেও আছে আৰু আগৰ পিনেও আছে ডুৱেল চেনেল ABS। আৰু আগৰ পিনে লাইটত DRL দিছে। ষ্টাৰ্ট কৰি পিনে দেখুৱাই দিছোঁ। এইটো মিটাৰ বক্সটো চাব পাৰে, ইয়াতে আপোনালোকে ডিজিটেল মিটাৰো পাব আৰু এনালগাৰো পাব। আৰু আগৰ পিনে এইটো DRLটো চাব পাৰে। আৰু এইটো হৈছে লাইটটো, LED লাইট দিছে ন। আৰু দাদা এই গাড়ীখন মানে বৰ্তমানলৈকে কিমানজন কাষ্টমাৰে বুকিং কৰিলে? এতিয়ালৈকে আমাৰ বেছি দিন হোৱা নাই, প্ৰায় 10 দিনমান হ'ল এইখন লঞ্চ হ'বৰ কাৰণে। এইখন বৰ্তমানলৈকে আমি প্ৰায় 12জনমান কাষ্টমাৰৰ মানে বুকিং অলৰেডি পাইছোঁ। 12জন বুকিং হৈছে, এইখনো মানে বুকিঙে হৈছে, বুকিং হৈ গৈছে। আৰু এই গাড়ীখনত আপোনালোকে এই নাপায়, কিকডাল নাপাব। এইখনত কিক নাপালেও নাই বাৰু, কিন্তু বাজাজৰ এনে এখন বাইক ওলাইছে 160, এইখনে যিখনে মানে যিমান 160 বাইকে নহওক মানে এইখনক টক্কৰ দিব নোৱাৰে আৰু মজা বনাইছে একদম। আৰু গাড়ীখনৰ এইবিলাক যি গ্ৰাফিক্স একদম আল্টিমেট পাৰফেক্ট বনাইছে। আৰু ইফালৰ পৰা যদি গাড়ীখন আমি চাওঁ, কিবা এই ডমিনৰ 250 এনেকুৱা লুকটো পাইছোঁ। আৰু ইফালৰ লুকটো বহুত ভাল হয়, গাড়ীখন ডাঙৰো হয়, চাইজত বহুত ডাঙৰ গাড়ী, ওচৰৰ পৰা চালে গম পাব। আৰু সকলোতকৈ ভাল লগা কথাটো হ'ল ইয়াতে মোবাইল চাৰ্জিং পইণ্ট এটা দিছে, সেইটো সকলোৰে কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইখন নতুনকৈ লঞ্চ হৈছে, এইখনো হৈছে চিটি 125X। এইখনত হয় 110X আছিলে, এইখন 125 ওলাই দিলে। আৰু এই গাড়ীখনৰ মাইলেজ না, এইখনত আপুনি কমেও 85 to 90 মাইলেজ আহি যাব ন, 90 আহি যাব। আৰু আপুনি যদি কিবা অনলাইন ডেলিভাৰী কৰে, এইখন গাড়ী একদম আল্টিমেট, তেলে নাখাব না কি। গাড়ীখনত মই লুকছটো দেখুৱাই দিছোঁ এনেকুৱা। আৰু DRL লাইট আহি গৈছে এইখনত। আৰু এইটো লাইটটো চাব পাৰে, হিমালয়ান বাইকৰ দৰে দিছে লাইটটো একদম। কিন্তু এইখনত ডিছ নাই, আমাৰ এই নৰ্মেল ব্ৰেক আহিব। আৰু এই দুখন বুলিয়ে নহয়, বহুত মডেলৰ গাড়ী আছে ভিতৰত। আৰু এইখন হৈছে বাজাজৰ F250, এনেকুৱা এখন মডেলৰ আছে N250, সেইখন বাৰু ষ্টক নাই, কিন্তু এইখন আছে। হাফ ভাইজাৰ হ'ব। আৰু এইখন দাদা অনৰোড প্ৰাইচ কিমান চলি আছে বৰ্তমান? প্ৰায় 176 মান আছে। হয়, আৰু কোনোবাইতো ফাইনেন্সত ল'ব ইচ্ছা কৰিব, এইখন ডাউন পেমেণ্ট কিমান দিব লাগিব ল'লে? গাড়ীখনৰ দামৰ মানে 30% দিলে মানে আমি গাড়ী দিব পাৰিম। ধৰিলোঁ গাড়ীখনৰ দাম আমি 1 লাখ ধৰি লৈছোঁ, 30,000 দিলে তেনেকুৱা আৰু। ঠিক আছে, আপোনালোকে গাড়ীখনৰ দামটো সেই কৰি ল'ব, 30% উলিয়াই ল'ব, যিমান হয় সেইখিনি ডাউন পেমেণ্ট দিলে পাই যাব। আৰু এইফালে এইবিলাকতো দেখিছে, এই চিনাকি গাড়ী হয় NS 200 RS, তাৰপিছত এখন এভেঞ্জাৰ, কিমানখিনি দেখাওঁ। আৰু এখন বহুত ডিমাণ্ডেড বাইক আছে, সেইখন হৈছে ডমিনাৰ 250। সেইখন হৈছে ডমিনাৰ 250, বহুত ডিমাণ্ডেড বাইক হয়। 400খনো বহুত ডিমাণ্ডেড হয়। দাদা ডমিনাৰ 250 খন অনৰোড প্ৰাইচ কিমান আহিব? এইটো 2 লাখ আহি যাব। 2 লাখ। আৰু এইখনত ডাউন পেমেণ্ট কিমান দিব লাগিব? একে ন, 30% হ'লে আমি গাড়ী দিব। মানে ইয়াতে যিমানবিলাক গাড়ী আছে প্ৰায় 30% দিব লাগে। আমি 30% কাষ্টমাৰে দিয়াৰ পিছত আমি গাড়ীখন হয়। ইয়াৰে বাজাজৰ মেনেজাৰ আছে আমাৰ লগত মন্টু দা। তো মন্টু দাই 2-3মান কৈ দিব। প্ৰথমে মই বাজাজ প্ৰেমীসকলৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন লটাৰী খেলৰ আকৌ অনুষ্ঠিত কৰিছে, সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে হৰাইঘাট বাইক জনলৈ আহক, এই সুবিধা গ্ৰহণ কৰক। বৰ্তমান আমাৰ N160 মাৰ্কেটত
একদম হাহাকাৰ লগাই আছে নতুনকৈ আহিছে N160 খুবেই সমাদৰ লাভ কৰিছে তাৰপিছতে CT 125X এইখন আপোনাৰ খুবেই আৰামদায়ক আৰু আজিৰ দিনত মাইলেজ পায় গাড়ী মোৰ বোধেৰে বহুত বেছি মাইলেজ দিয়া বাইক আৰু মানে সীমিত বাজেটত চলিব পৰা বাইক এখন এই দুৰ্গা পূজাৰ সময়ত আপোনাৰ মন পচন্দৰ বাজাজ বাইকখন গৌৰৱেৰে লৈ যাওক বেলেগ ডিলাৰতকৈ 1000 টকা হ'লেও কমত পাব নিশ্চয় আপোনালোকে আহক ইয়াতে আৰু এইবিলাক চাব পাৰে বাইক বহুত বাইক আছে আপুনি যেনেকুৱা এই ডমিনৰ দেখুৱালোঁ তাৰপিছত NS 200 আছে তাৰপিছত এইখনো 200 এনেকুৱা বহুত মডেলৰ গাড়ী পাব আপোনালোকে 125 পাব যিখন পচন্দ আপোনাৰ লৈ যাব পাৰে আহি পিনে গাড়ী চলক বাৰু কিন্তু এই 75খন মনত ৰাখক কাৰণ 70% এক্সিডেণ্ট এই কাৰণবিলাকৰ পৰাই হয় লৈ পিনে পাব আপোনালোকে ছাৰ্ভিচ ৰুমটো বেলুন লৈ পিনে গাড়ী ছাৰ্ভিচ কৰিব নেকি তো নিশ্চিন্ত মানে আপোনাৰ গাড়ীখন ইয়াতে ভালকৈ ছাৰ্ভিচিং কৰিব পাৰিব সকলো পাৰ্টছ এভেইলেবল পাব একদম অৰিজিনেল পাব কোনো চিন্তা নাই গাড়ী ছাৰ্ভিচিং কৰি কেনেকুৱা লাগে হা ভালে লাগে ন কিন্তু আপোনাৰ যিখন গাড়ীখন আছে হা সেইখন ক'ত ছাৰ্ভিচিং কৰে নিজে কৰে বঢ়িয়া আৰু ইয়াতে যদি আপোনালোকে বাজাজৰ গাড়ী ক্ৰয় কৰিব ইচ্ছা কৰে আহিব পাৰে ডেছক্ৰিপশ্যনতো এড্ৰেছটো দিয়া থাকিব তথাপি দাদাই এবাৰ কৈ দিছে এড্ৰেছটো আমাৰ এড্ৰেছটো হৈছে আপোনাৰ আমিনগাঁও লাচিতপুৰ নেয়াৰ আৰ্মি কেম্প হয় শৰাইঘাট বাইক জোন আৰু এইটো হৈছে ডিলাৰটো চাব পাৰে বৰ্তমানতো এই পেণ্ডেল বনাই থোৱা আছে দেখা নাপাব আৰু এইবিলাক অফাৰৰ কথা মই অলৰেডি আগতে কৈছোৱে আপোনালোকে ইয়াতে গাড়ী ক্ৰয় কৰক আৰু এই ধামাকা অফাৰবিলাক গ্ৰহণ কৰক লগতে আমাৰ আপোনাৰ ব্ৰাঞ্চ 3টাকৈ ব্ৰাঞ্চ আছে এটা ব্ৰাঞ্চ হৈ গ'ল আপোনাৰ ডিমু তাৰপিছত 2 নম্বৰ ব্ৰাঞ্চটো আমাৰ দতৰাত আছে আৰু 3 নম্বৰ ব্ৰাঞ্চটো আছে আপোনাৰ লেঙা কুৰুৱা বুলি যে কয় আছে আমাৰ তো সকলোকে আমি স্বাগতম জনাইছোঁ আহক আমাৰ ব্ৰাঞ্চত লওক আমাৰ শৰাইঘাট বাইক জোনত লওক ধন্যবাদ